Ready? Ready. Video clear sir? May I come sir? Yes, come. Good morning sir. Good morning. Sit down. Thank you. মনোৰম মিলি ন হয় sir. আপোনাৰ পৰিচয়টো দিবচোন। Sir, মোৰ নাম শ্ৰী মনোৰম মিলি হয়। মোৰ ঘৰ লখিমপুৰ জিলাৰ ঘাগৰ কলাখোৱা গাঁও আৰু মই স্কুলিং কৰিছো ঘাগৰ কলাখোৱা প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰু মই এমই আৰু হাই স্কুল কৰিছো দেবিৰামভাঙি হাই স্কুলৰ পৰা আৰু মই হাই সেকেন্ডাৰী আৰু গ্ৰেজুৱেচন 2021 চনত পলিটিকেল সায়েন্স ডিপাৰ্টমেন্টত পৰা কমপ্লিট কৰিছো। আপোনাৰ নামৰ অৰ্থটো কি বাৰু আপুনি জানেনে? মোৰ অসমীয়া মনোৰম শব্দটোৰ অৰ্থ হ'ল সুন্দৰ ধুনীয়া বুজাইছে। আপুনি ক'লে আপোনাৰ ঠাই জিলাখনৰ নাম হ'ল লখিমপুৰ। লখিমপুৰৰ বিষয়ে অলপ ক'বচোন। স্যাৰ লখিমপুৰৰ স্যাৰ সাহিত্যিক যেনে অনুৰাগ গোহাঁই বৰুৱা দেৱৰ জন্মস্থান লখিমপুৰৰ নকাৰী হয় আৰু অসমীয়া বিখ্যাত সাহিত্যিক হোমেন বৰগোহাঁই ডাঙৰীয়াৰ জন্মস্থান ঢকুৱাখানা আৰু লখিমপুৰৰ বিভিন্ন ঠাই আছে যেনে পভা অভয়াৰণ্য আৰু ৰঙা নদীৰ পাৰৰ এটা অভয়াৰণ্য আছে। অভয়াৰণ্যটোৰ নাম মই পাহৰিছো ক'ব পৰা নাই আৰু এই লখিমপুৰ জিলাৰে বিলমুখ অভয়াৰণ্যৰ কথা স্যাৰ মই আপুনি পুলিচৰ চাকৰিটো কিয় বিচাৰিলে? চাকৰিটো আপোনাক কিয় লাগে? আপুনি অন্য ক্ষেত্ৰতো যাব পাৰিলে হয়। হয় স্যাৰ পুলিচৰ মোৰ গ্ৰেজুৱেচনৰ পৰা সপোন এটাও আছিল আৰু পুলিচৰ চাকৰিটো এনেকুৱা এটা চাকৰি পাব্লিকৰ লগত ডাইৰেক্টলি এটা কণ্টেক্ট থাকে আৰু পুলিচৰ ওচৰতে বিভিন্ন সমস্যাৰে জৰ্জৰিত মানুহখিনি কাষ চাপে যেনে হত্যা মাৰ্ডাৰ কাৰোবাৰ ডকাইতি গাড়ী চুৰ কাৰোবাৰ এনেকে বাইক চুৰি হয় কাৰোবাৰ অন্যায় হয় এইখিনি মানুহক যদি মই সহায়ৰ হাত এটা আগবঢ়াব পাৰোঁ বা মই এইখিনি মানুহৰ সমস্যাখিনি নিজৰ সমস্যা বুলি ভাবি পিনি মই যদি সমাধানৰ এটা ৰাস্তা এটা যদি দেখুৱাই দিব পাৰোঁ বা মই সমাধান কৰি দিব পাৰোঁ তাৰ কাৰণেও মোৰ এটা পুলিচত কাম কৰাৰ হেঁপাহ আছে স্যাৰ। সেইকাৰণে মই স্যাৰ পুলিচত জইন কৰিব বিচাৰোঁ। আপুনি এতিয়া পুলিচৰ মানে এছআই হ'ব এজন আপুনি এখন থানা চলাব লাগিব তাৰ বিভিন্ন পৰিস্থিতি উৎপন্ন হ'ব পাৰে আপুনি কেনেকৈ চম্ভালিব? স্যাৰ পৰিস্থিতি মানে কেনেকুৱা পৰিস্থিতি হ'ব? পৰিস্থিতি মানে তোমাৰ বহুত দেৰিলৈকেও থাকিব পাৰে কেতিয়াবা হয়তো ঘৰতো যাব নাপাব পাৰে এইবোৰ কেনেকৈ হেণ্ডেল কৰিব? হয় স্যাৰ পুলিচৰ চাকৰিটোৱে স্যাৰ 24 ঘণ্টাৰ নিৰ্দিষ্ট টাইম নাথাকে গতিকে পুলিচত সোমোৱাৰ লগে লগে এইখিনি কাম ষ্ট্ৰেছ বুলি নাভাবি পিনি এটা এনজয়মেণ্টেৰে যদি মই ল'ব পাৰোঁ তাৰ কাৰণে মই সদায় চেষ্টা কৰিম। যিহেতু এনেকুৱাও হয় কি শুনিবলৈ পাওঁ এছআই চাকৰিটো হেনো এবছৰৰ ভিতৰত 12 দিন ছুটি হয় আৰু মই এইখিনি ছুটি নাপালেও কামৰ যিমানখিনি ষ্ট্ৰেছ হ'লেও মই এনজয়মেণ্ট হিচাপে কামখিনি মই উপভোগ কৰি পিনি মই কাম কৰিম। আপুনি এতিয়া বৰ্তমান কি কৰি আছে? মই বৰ্তমান DLED কোৰ্চ এটা আমাৰ লখিমপুৰৰে বেচিক ট্ৰেইনিং চেণ্টাৰত মই গ্ৰহণ কৰি আছোঁ আৰু মোৰ এইবাৰ লাষ্ট ইয়াৰ। আপুনি ইয়াতে শিক্ষক আৰু এছআই এই দুটাৰ ভিতৰত চিলেক্ট কৰিব দিলে কোনটো কৰিব আপুনি? স্যাৰ মই প্ৰথমতে যোনটো পাওঁ মই এইটো কৰিম। কিয় আপোনাৰ শিক্ষক হ'ব মন নাই? স্যাৰ মোৰ শিক্ষক হোৱাটো মোৰ আগৰ হয় এটা সপোন আছিল। মোৰ শিক্ষকটো মই পিছতহে এটা মোৰ প্লেন বি হিচাপে মই কৰিবলগীয়া হ'ল। মোৰ এছআই হোৱাৰ সপোন এটা আছিল স্যাৰ আৰু মোৰ 2021 চনৰ পৰা এছআই এক্সামত অৱতীৰ্ণ হৈ আহিছোঁ যদিও উত্তীৰ্ণ হোৱা নাই কিন্তু এইবাৰ মই 4 বছৰৰ পিছত মোৰ এটা সংগ্ৰামৰ পিছত বহুত কষ্ট কৰাৰ পিছত এইবাৰ সফল হৈছোঁ স্যাৰ। মই যদি এছআই চাকৰিটো মই সফলতাৰে যদি মই পাওঁ মই নিশ্চয় এছআইত মই যাবলৈ স্যাৰ সুখী হৈছোঁ। আপুনি আৰক্ষীৰ বিষয়ে বহুত অধ্যয়ন কৰা যেন লাগিছে কওকচোন আৰক্ষীৰ মূল দায়িত্ব কি? স্যাৰ আৰক্ষীৰ মূল দায়িত্ব হ'ল স্যাৰ ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰা আৰু পাব্লিকৰ পিচ এণ্ড ট্ৰেংকুইলিটি মেইনটেইন কৰা পাব্লিকৰ প্ৰটেকশ্যনৰ বাবে ছেফটিৰ প্ৰদান কৰাটো এটা আৰক্ষীৰ এটা প্ৰধান মূল লক্ষ্য। এতিয়া এটা আপোনাক চিটুৱেশ্যন দিয়া হৈছে এদল ৰাইজে প্ৰতিবাদ কৰি আছে তেওঁলোকক উত্তপ্ত পৰিস্থিতি আপুনি তাক কেনেকৈ হেণ্ডেল কৰিব? হয় স্যাৰ মোৰ চিটুৱেশ্যনটো চাই পিনি মই ডিচিশ্যনটো ল'ম স্যাৰ
যেতিয়া উত্তপ্ত পৰিস্থিতি যেতিয়া সৃষ্টি হয় মই এইটো স্থানত মোৰ লগত অহা কনষ্টেবল বা যিমান সহযোগ কৰা মানুহখিনি থাকিব মই ইহঁতক লগত ওচৰত ৰাখিব চাম আৰু যিসকল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি আছে তাৰে মই লিডাৰখিনিক মই লগ কৰি পিনি বা লিডাৰখিনিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু লিডাৰখিনিক মই বুজাম যে আপোনালোকৰ সমস্যাখিনি মই যিমান পাৰোঁ আগলৈকে লৈ যাম যাতে হুলস্থুলীয়া এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নকৰে শান্তিৰে যাতে আপোনালোকৰ কৰিবলগীয়া কামখিনি যাতে কৰি লৈ যায় আৰু তাৰ কাৰণে মই সদায় চেষ্টা কৰিম FIR বিষয়ে কিবা জানি FIR ফুল ফৰ্ম স্যাৰ FIR ফুল ফৰ্মটো হৈছে ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট হৈছে IPC বিষয়ে জানি স্যাৰ জানো স্যাৰ IPCৰ ফুল ফৰ্মটো হৈছে ইণ্ডিয়ান পেনেল কোড আৰু ইণ্ডিয়ান পেনেল কোডৰ জৰিয়তে আমাৰ ভাৰতীয় আৰক্ষী বিভাগে কাৰ্যখিনি চলায় স্যাৰ উদাহৰণস্বৰূপে মই ক'ব পাৰোঁ স্যাৰ যদিহে কোনোবা হত্যাৰ চেষ্টা কৰে এইটো IPC সেকশন 307 অনুসৰি এটা কেছ ৰুজু কৰা হয় IPC আৰু CRPC ফুল ফৰ্ম মানে পাৰ্থক্য ক'ব পাৰিবনে স্যাৰ মোৰ যিমানখিনি জ্ঞান নলেজ আছে নলেজৰ পৰা কওঁ স্যাৰ IPC হৈছে IPCৰ আণ্ডাৰত পুলিচে কাম কৰে স্যাৰ আৰু CRPCৰ আণ্ডাৰত যিমানখিনি দুখীয়া সাব্যস্ত হয় এই কৰ্টে জাজমেণ্ট প্ৰদান কৰে স্যাৰ কোনোবাই যেনিবা আপোনাৰ আগত দুৰ্নীতি কৰি আছে আপোনাক পইচা দি মাতিবলৈ বন্ধ কৰিছে আৰু আপোনাৰ যদি তেনে নকৰে আপোনাৰ চাকৰিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব পাৰে তেনে পৰিপ্ৰেক্ষিতত কি কৰিব আপুনি স্যাৰ যদিহে মোৰ চাকৰিটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে বা মোৰ ব্ৰাইট ল'বলৈ যদি ফৰ্চ কৰে সেইটো চিটুৱেশ্যনত মই মোৰ যিহেতু 10-12 বছৰ বা 20 বছৰ এনেকৈ এক্সপিৰিয়েঞ্চ লৈ থকা মোৰ ওপৰৱালা বা ছিনিয়ৰ পাৰ্চনেলৰ পৰা মই পৰামৰ্শখিনি বা এডভাইচখিনি মই ল'বলৈ চেষ্টা কৰিম যিহেতু তেখেতে মোতকৈ অভিজ্ঞতা বা অভিজ্ঞ লাভ কৰা মই তেখেতৰ পৰা শিকি পিনি যিমান ডিচিশ্যন ল'ব পাৰোঁ আৰু শুনি তেখেতৰ এডভাইচখিনি লৈ পিনি মোৰ বিবেক আৰু বিচাৰেৰে মই আইনৰ যদিহে মোৰ কথাখিনি ছাপৰ্টেড বাই ল হয় মই আইনৰ ছাপৰ্ট কৰি পিনি এইখিনি কথাৰে মই উপস্থাপন কৰি পিনি মই সদায় মোৰ নিজৰ মতত মই অটল হৈ থাকিম ভিডিঅ' ক্ৰেডিট বাই তপন